নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ আশা কৰো আপোনালোক সকলো কুশলে আছে ভাগৱত শাস্ত্ৰ ভাগৱত ভয় অক্ষৰতে ভক্তি ভাৱনা আপোনাৰ অন্তৰত থকা ভাৱনা বা ভকতিয়েহে ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰে অৰ্থাৎ আপুনি বিশ্বাস কৰিলেহে আপুনি হৰিক পাব পাৰে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন সম্পৰ্কে সেইবাবেই গুৰুজনাই বৰ সুন্দৰকৈ ব্যাখ্যা আগবঢ়াই থৈ গৈছে আধ্যাত্মিক জগতখনত আপোনাৰ অৱস্থিতিৰ যাতে আপুনি উপলব্ধি কৰিব পাৰে সেই প্ৰয়াস আমি আগবঢ়াইছো আমাৰ এই অনুষ্ঠানটিত আপোনালোকৰ সহযোগিতাৰ বাবে আমি কৃতজ্ঞতা জনাইছো ব্যতিক্ৰম নহয় আজিও এগৰাকী নতুন প্ৰজন্মৰ ব্যাখ্যাকাৰ ধেমাজি জিলা শাখাৰ নিৰঞ্জন ভূঞা বাপ আমাৰ সৈতে উপস্থিত আছে আহক আজিৰ বিশ্বাসে মিলয় হৰি আৰম্ভ কৰো কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তিভাজন ND24 সমস্তজন শ্ৰোতা দৰ্শকলৈ আমাৰ তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰা হৈছে ND24 গুৰুগৃহৰ পৰা ধাৰাবাহিকভাৱে প্ৰচাৰিত শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান এঞ্জেলা চাংমাইৰ দ্বাৰা পৰিচালিত বিশ্বাসে মিলয় হৰি অনুষ্ঠানৰ আজি ভাগৱতৰ তৃতীয় স্কন্ধৰ অতি ভক্তি ৰসেৰে পৰিপূৰ্ণ হৈ থকা এটি তত্ত্বগধু অধ্যায় সাংখ্য দৰ্শন বিৱৰি ক'বলৈ ভগৱান কপিলৰ ওচৰত মাতৃ দেৱহূতিৰ প্ৰাৰ্থনা এই অধ্যায়ভাগী আমি পাঠ আৰু ব্যাখ্যাৰ বাবে আগবঢ়া হৈছে সেয়েহে আপোনালোক সমস্তজনৰে একান্ত সহায় সহযোগিতা আৰু কৃপা বিচাৰি আমি পাঠ আৰু ব্যাখ্যাৰ মাজলৈ আগবাঢ়িছোঁ কৃষ্ণ তৃতীয় স্কন্ধ সাংখ্য দৰ্শন বিৱৰি ক'বলৈ ভগৱান কপিলৰ ওচৰত মাতৃ দেৱহূতিৰ প্ৰাৰ্থনা ও ৰাম মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলাবন মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতু দিনয়াছিলন্ত নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত মৈত্ৰেয়ী আৰু বিদুৰে এই কথাখিনি আলোচনা কৰি আছে যে দেৱহূতিৰ গৰ্ভত কদম ঋষিৰ ঔৰসেৰে জন্মগ্ৰহণ কৰা ভগৱন্ত প্ৰভুৱে কপিল ৰূপে অৱতাৰ ধাৰণ কৰা সেই কপিল প্ৰভুৰ জৰিয়তে যি ধৰ্মতত্ত্ব জগতলৈ প্ৰকাশ কৰাৰ যি প্ৰয়াস ভগৱন্ত কৰিছিল আৰু সেই কথাখিনিকে মৈত্ৰে আৰু বিদুৰে কথোপকথন কৰি আলোচনা কৰি আছে আৰু মৈত্ৰে বিদুৰক এই কথাখিনি কৈছে যে কপিল হৰিৰ পিতৃ যেবে গৈলাবন কপিল জন্ম হোৱাৰ পিছত পিতৃ কদম ঋষিয়ে যেতিয়া গমন কৰিছে উত্তৰায়ণ হৈছে নিজক সাধনাৰ বলেৰে মুক্তিৰ পথ প্ৰশস্ত কৰিবৰ কাৰণে আৰু তেতিয়া ভগৱন্ত কপিল প্ৰভুৱে মাতৃৰ জৰিয়তে জগতলৈ ভক্তিৰ তত্ত্ব প্ৰচাৰ কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে সেই কথাখিনি ইয়াত কৈছে যে মাতৃৰ সাধিয়াৰ প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতদিন আছিলন্ত মাতৃৰ ভালৰ কাৰণে কপিল প্ৰভুৱে সেই আশ্ৰমতে কিন্তু আছিলে নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত একো কোৱা নাই একো কৰ্মও নকৰে কিন্তু সেই স্থানতে থাকে কিয় সেই স্থানতে থাকি ভগৱন্ত পুৰুষে জগতৰ কাৰণে ভক্তি জ্ঞান প্ৰচাৰ কৰিব গতিকে এটা যদি কাৰণ লৈ লোৱা নাযায়
তেতিয়াহ'লে সেই কথাটোৰ গুৰুত্ব বা তাৰ তত্ত্ব মহিমাটো কিন্তু ইমান গভীৰ নহয়। গতিকে এটা কাৰণ দৰ্শাইছে, একো কাৰ্য নাই কৰা, একো কথাও কোৱা নাই, কিন্তু এটা আছুতীয়াভাৱে তেখেতে নিজকে ৰাখিবলৈ প্ৰয়াস কৰিছে। আৰু উদ্দেশ্যটো হৈছে ভকতিৰ তত্ত্ব প্ৰচাৰ কৰা। অসেনয় পুত্ৰক দেৱী দেখি ৰংগমন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। ও ৰাম দেৱহূতি বদতি শুনিও মহাশ্ৰান্ত, ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। সেনয় পুত্ৰক দেখি দেৱী ৰংগমন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। পুত্ৰক দেখি পৰম আনন্দৰে পিতৃ ব্ৰহ্মা কিছুমান কেইটামান কথা কোৱা আছিল তেওঁলোকক, উপদেশ। সেই উপদেশসমূহ স্মৰণ কৰি ক'বলৈ আৰম্ভ কৰিলে, দেৱহূতি বদতি শুনিও মহাশান্ত, ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। এতিয়া দেৱহূতিয়ে কৈছে যে ইন্দ্ৰিয় পোহপাল দিবৰ কাৰণেই মই জীৱনৰ মূল্যৱান সময়বোৰ অপব্যয় কৰিব ভাৰাক্ৰান্ত হৈ পৰিছোঁ। গতিকে মোক ইয়াৰ পৰা মুক্তি পাবৰ কাৰণে ইন্দ্ৰিয় পোষাৰ যিটো পৰিক্ৰমা, যিটো কৰ্মৰ ব্যৱস্থা, ইয়াৰ পৰা মুক্তি পাবৰ কাৰণে, ইয়াৰ পৰা উপশম পাবৰ কাৰণে মোক তুমি এটা পথ দেখুৱাই দিয়া। আৰু সেই অনুগ্ৰহটো কেনেকৈ প্ৰকাশ কৰিছে? অতজু অনুগ্ৰহে আৱে জন্ম সীমা পাইলো, অ এতেকে শ্ৰান্ত চক্ষু তোমাক দেখিলো। ও ৰাম তমু গুণে অন্ধ চক্ষু ইটো নৰচয়, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। দেৱহূতিয়ে কৈছে পুত্ৰক যে তোমাৰ অনুগ্ৰহতে মই জীৱনৰ মূল বস্তুটো উপলব্ধি কৰিছোঁ, যে জন্মৰ সীমা পালোঁ। আৰু কৈছে এতেকেহে শান্ত চক্ষু তোমাকো দেখিলোঁ। মোৰ ভাগ্য ভাল আছিল, তোমাক জন্ম দিয়াৰ পিছতেই মোৰ জ্ঞান চক্ষু উদয় হৈছে, আৰু যিটো কাৰণে তোমাক মই পুত্ৰৰ লগতে ঈশ্বৰ হিচাপে জানিছোঁ। আৰু তমুগুণে অন্ধ চক্ষু ইটো নৰচয়, এই পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ডখনত যিমান লোক আছে, সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে যে এই তমুগুণে আবৃত্ত হৈ থকা লোকসকল সকলোৱে মায়াৰ প্ৰভাৱত পৰিব লাগিব, তাৰমানে পৰেই। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে নামঘোষাত বৰ সুন্দৰকৈ কৈছে। কাৰ পৰা আৰম্ভ কৰিছে? অব্ৰহ্মা আদি কৰি জীৱ জত ৰাম 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 ৰাম, মায়াৰ সজ্জা মাজে আছয় ঘুমতি যায়,
তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োক নাথ গাই। এই তমুগুণে অন্ধ চক্ষু ইটো নৰচয়। ময়ো সেই তমুগুণে অন্ধ হৈ থকা এগৰাকী নাৰী। ভগৱন্ত পৰম কৃপা হ'ল মোক সেই মায়া মোহৰ পৰা আঁতৰাব কাৰণেই চাগে মোৰ গৰ্ভত তোমাৰ জন্ম হৈছে। সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰে। সূৰ্য উদয় হোৱা মূল উদ্দেশ্যটো হৈছে পৃথিৱীত পোহৰ দিয়া, আন্ধাৰ বিদাৰি পোহৰ দিয়া পৃথিৱীত সূৰ্যৰ উদ্দেশ্য লক্ষ্য উদ্দেশ্য সেইটোৱেই। আৰু গোটেই মানৱ জাতিক এই তমু গুণৰ পৰা মুক্ত কৰিবৰ কাৰণে, তমুৰ গুণৰ পৰা উলিয়াই আনিবৰ কাৰণে, সতগুণলৈ গতি কৰোৱাবৰ কাৰণে চাগে ভগৱন্ত প্ৰভুৱে নিজেই তুমি মোৰ গৰ্ভত পুত্ৰৰূপে আহি এই লীলা অৱতাৰ কৰিছে। দেৱহূতিয়ে সেই বুলি কৈছে। আৰু কৈছে আৰু মোৰ দুহ দূৰ কৰিবে যোৱাই অসমৰ্ম ভাৱ তুমি আশা কৰাই। ও তজু পাৱে শৰণ লৈলোহু কৰি হাৰ ভিতৰ সংশয় তজু ছেদন কুঠাৰ। আৰু মোৰ মোহ দূৰ কৰিবৰ কাৰণে অহমৰ্ম ভাৱটো তুমি এতিয়া ধাৰণ কৰি আছা। যিটো তেওঁ একো কৰ্ম সম্পাদন কৰা নাই, মাত বোল মতা নাই, ৰৈ যে আছে। সেই অহমৰ্ম ভাৱটো তুমি মোৰ এই মোহ ভাৱনা, এই মই যে বুজি নোপোৱাকৈ আকুৰগোচ হৈ থকা ভাৱনাখিনি, মায়াত পতিত হৈ থকা, হতুগুণ হৈ থকা, তমুগুণ হৈ থকা, এই গোটেইখিনি তুমি দূৰ কৰিবৰ কাৰণে চাগে এই অহমৰ্ম ভাৱটো ধাৰণ কৰি আছা। আৰু তজু পাৱে শৰণ লৈলোহু কৰি সাৰ ভিতৰ সংশয় তজু ছেদন কুঠাৰ। মই তোমাৰ চৰণত শৰণ গ্ৰহণ কৰি জীৱনটো সাৰ কৰিব বিচাৰিছোঁ আৰু মোৰ সমস্ত সংশয় দূৰ কৰিব পৰা, সমস্ত সংশয় এই বেৰাটো ভাঙিবৰ পৰা শক্তি সামৰ্থ্য কেৱল তোমাৰহে আছে। তোমাৰ বাদে মোক এই সংশয় কোনেও দূৰ কৰি দিব নোৱাৰে। অ নমো নমো কপিল স্বৰূপ দেৱ হৰি অপ্ৰকৃতি পুৰুষ কয়ো মুত ভাল কৰি। এতিয়া নমো নমো কপিল স্বৰূপ দেৱ হৰি স্তুতি কৰিছে। মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলক স্তুতি কৰিছে যে নমো নমো কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুত কয়ো ভাল কৰি। মোক প্ৰকৃতি পুৰুষ এই সকলোখিনি ভালকৈ বুজাই কোৱা বুলি কৈছে। এইখিনি কোৱাৰ আগতে অন্য এটি অধ্যায় ইয়াতে বৰ্ণনা কৰিছে। ভগৱান কপিলৰ দ্বাৰা মাতৃ দেৱহূতিৰ ওচৰত ভক্তি যোগ বৰ্ণনা। ভক্তি যোগটো কি, ভক্তি প্ৰকাৰ কি, ভক্তি কেনেকুৱা, ভক্তি কৰিলে কি হয়, এই সমস্তখিনি কথা কপিলৰ জৰিয়তে দেৱহূতিৰ আগত প্ৰকাশ কৰিছে। এতিয়া ভগৱান কপিলৰ দ্বাৰা মাতৃ দেৱহূতিৰ ওচৰত ভক্তি যোগ বৰ্ণনা। এই মাতৃৰ বাঞ্ছিত এহি
শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰিয়া আশ্ৰয়। মাতৃয়ে যি বাঞ্ছা কৰিছে গোটেই কথাখিনি শুনি প্ৰভুৱে লাহে লাহে মনত ভাবিছে যে এতিয়াই মোৰ উপযুক্ত সময়, এই সময়তে মই মাতৃক ভক্তি জ্ঞানৰ কথাখিনি বুজাব পাৰিম বা ক'ব লাগিব। অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাও শুয়া সাৱধান। অ ৰাম যি যুগ কহিছো পূৰ্বে ঋষি সমস্ত তাক আজি তজু আগে কৰিব বেকত। কপিল প্ৰভুৱে বৰ ধুনীয়াকৈ মিচিকে হাঁহি এটি মাৰি ক'বলৈ আৰম্ভ কৰিছে যে শুনা প্ৰত্যুত্তৰ মাও শুয়া সাৱধান। মই তোমাক তোমাৰ সংশয় দূৰ কৰিবৰ কাৰণে মই ভক্তি যুগৰ কথা ক'বলৈ আগবাঢ়িছোঁ, কিন্তু তোমাক মই এটা অনুৰোধ জনাইছোঁ মাতৃ, যে তুমি সাৱধান হৈ লোৱা। আৰু আজি পাঠৰ এই অনুষ্ঠানটোৰ পৰা কেৱল কপিলৰ মাতৃকে সাৱধান কৰা নাই, যিমানসকল আমি ভাগৱত শ্ৰৱণ কৰোঁ, অনুষ্ঠানত উপস্থিত থাকোঁ, প্ৰত্যেককে কৈছে যে সকলোৱে সাৱধান হৈ লোৱা। সাৱধান মানে কি? এই সাৱধানটো হৈছে যাতে কৃষ্ণ কথাৰ পৰা, কৃষ্ণ কথা শ্ৰৱণ কৰাৰ পৰা মন যাতে কলৈকো যাব নোৱাৰে, কৃষ্ণ কথাৰ চিন্তাৰ ভাৱনাটোৰ পৰা মনটো যাতে বেলেগ এটা চিন্তাত লাগি নাযায়। গতিকে সেইকাৰণে কপিল প্ৰভুৱে মাতৃক কৈছে যে তুমি পৰম সাৱধানৰ সৈতে সাৱধান হোৱা আৰু মোৰ এই কথাখিনি শুনিবলৈ প্ৰয়াস কৰা। আৰু মই তোমাক যিখিনি ভক্তি যুগৰ কথা কম, এই কথাখিনি মই আগতে ঋষিসকলৰ আগত কৈছিলোঁ, আৰু আজি ভাল কথা হ'ল তোমাৰ আগত মই এইখিনি কথা বেকত কৰাৰ সুবিধা পাইছোঁ। অ ৰাম যি যুগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তে সে জীৱৰ বন্ধ মুখ্যৰ নিদান। অ ৰাম বিষয় আসত্ৰ ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান। সেই মাতৃ যি সময়ত তোমাৰ চিত্তৰ সংযম আৰু জ্ঞান এই তিনিটা বস্তুৰ লগত সংলগ্ন থাকে, চিত্তে জীৱৰ বন্ধ মুখ্যৰ নিদান। সেই চিত্ত কৰ্মৰাজিৰ জৰিয়তে তোমাৰ জীৱাত্মা জীৱনটো মুকুতি ফাললৈ যায় নে বন্ধৰ পথেৰে যায় সেইটো নিৰ্ণয় কৰিব। এতিয়া আমাৰ মানৱ জীৱনটোৰ গতি দুটা ভাগ, এটা মৃত্যুমুখীৰ গতি, এটা অমৃতমুখী গতি। এটা মৰিবলৈ কৰা গতি, এটা তৰিবলৈ কৰা গতি। গতিকে এই মৃত্যুমুখী গতিটো আৰু অমৃতমুখী গতিটো কোনটো পথেৰে আপুনি যাব সেই সিদ্ধান্তটো কিন্তু আপোনাৰ ওচৰত দিছে ভগৱন্তই। গতিকে আমি সকলোৱে এই সিদ্ধান্তটো বহন কৰিব লাগে যে মৃত্যুৰ মুখী জীৱ আমি যদিও হয়, মৃত্যুটোক বিশিষ্ট মৃত্যুলৈ ৰূপান্তৰ কৰি তাক অমৃত গতি প্ৰদান কৰা, যিটো কাম গোটেই মনুষ্য জাতি হৈ পৰীক্ষিতে আমাৰ প্ৰতিনিধি হিচাপে তাৰ উদাহৰণ। তক্ষকৰ দংশনত মৃত্যু হ'ব বুলি ভবা পৰীক্ষিতে ভাগৱত বস্তুৰ কৃষ্ণ গুণজক লীলা কীৰ্তন কৰি
মৃত্যুমুখী যাত্ৰাটোক বিশিষ্ট মৃত্যুৰ জৰিয়তে অমৃতমুখী যাত্ৰালৈ ৰূপান্তৰ কৰি দিলে আৰু য'ত মৃত্যু ভয়ে নাইকিয়া কৰি পেলালে পৰীক্ষিতে গতিকে সেইকাৰণে কপিল প্ৰভুৱে মাতৃ দেৱহতীক এই উদাহৰণটো দিছে যে বন্ধ আৰু মুখ্যৰ নিদানটো তোমাৰ নিজৰ লগত আছে আৰু ইয়াৰ গোটেই কামখিনি কৰিব হলে এটা বস্তুৱে তুমি সাৰথি কৰি ল'ব লাগিব জীৱনত আশ্ৰয় কৰি ল'ব লাগিব জীৱনত তুমি প্ৰয়োগ কৰিব লাগিব পালন কৰিব লাগিব জীৱনত তুমি সাধনা কৰিব লাগিব সেই বস্তুটো হিয়া হৈছে ভকতি বিনয়ান নাই ভকতিৰ আশ্ৰয় যেতিয়ালৈকে নকৰিবা বা ভকতিৰ আশ্ৰয় কৰি যেতিয়ালৈকে সাধনালৈ ৰূপান্তৰ নহব তেতিয়াৰ বাদে কিন্তু অন্য পথ আৰু নাই অৰাম ভকতিখে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত হুৱই ও মন শুদ্ধি আদি কৰি যতে কয়াছয় হতে সংগ সবাৰে মূল জানি বানি ছয় ভকতিকে কল্যাণ পথ কহিলো বুজায় সেই মাতৃ জন্ম মৃত্যু বন্ধ মুক্তি এই গোটেই কেইটাৰ ভিতৰত কল্যাণ পথটো হৈছে ভকতিৰ পথ আৰু ঈশ্বৰৰ চিত্ত দিলে মুকুতি হয় যেহেতু তুমি মুকুতিৰ কথা সুধিছা ভকতিৰ কথা জানিব বিচাৰিছা গতিকে মই তোমাক এই কথাখিনি কৈ ল'লে সুবিধা হ'ব যে জীৱনত আমাৰ এই জন্মটোৰ বন্ধ আৰু মুক্তি কৰা দুটা পথ আছে তাৰ মূল আশ্ৰয় কৰা বস্তুটো আছে ভকতি আৰু ভকতি কৰিলে জীৱন মুক্তি পায় হেতু খাটাং আৰু এই ভকতি কৰিবৰ কাৰণে নিজক প্ৰস্তুত কৰিবৰ কাৰণে নিজক গঢ়িবৰ কাৰণে ভকতিৰ পাত্ৰৰ কৰিবৰ কাৰণে এটা অনুশীলন বা সাধনা কৰিব লাগিব সেই বস্তুটো হৈছে মনশুদ্ধি আদি কৰি যতে কোৱা আছে ভকতিৰ পাত্ৰ হ'বৰ কাৰণে প্ৰথম বস্তুটো মনটো শুদ্ধ কৰিব লাগিব মন শুদ্ধ কৰিব পৰা স্থান দুখৰ সেই পৰিক্ৰমাটোৰ গোটেই বিস্তৃত বিষয়টো এটাই মাত্ৰ স্থান আছে য'ত গ'লে ভকতি আৰু শুদ্ধি গোটেইকেইটা হয় আৰু যি ডখত থাকি সাধনা কৰিলে মুকুতিটো খুব ওচৰতে থাকে সেয়াই হৈছে সৎসংগ সবাৰে মূল জানিবা নিশ্চয় সেয়াই ভকতিৰ পাত্ৰ হ'বৰ কাৰণে তুমি কলৈকো যাব নালাগে ভকতিৰ পাত্ৰ তুমি পাবৰ কাৰণে ভকতিৰ পাত্ৰ যোগ্যজন হ'বৰ কাৰণে ভকতি কৰিবৰ কাৰণে তুমি এটা কেৱল সাধনা আৰম্ভ কৰিব লাগিব সেয়া হৈছে সৎসংগ তুমি কাখলে যাব লাগিব সানিধ্য ল'ব লাগিব অৰাম জীৱৰ দুৰ্লভ পাশ সংগ কয় কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয় ওৰামে সেহি সংগে নিতে যদি কৰিয়া সাধুত মুখ্যৰ দুৱাৰতেৱে হুৱয় মুকত এই জীৱৰ কাৰণে এটা বস্তু বৰ দুৰ্লভ বুলি কৈছে এইটোৱে হৈছে ভাল সংগ পোৱাটো কিন্তু বৰ দুৰ্লভ আমি জানো সকলোৱে আজি যে আমি জিভাগ মহাশাস্ত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগী আমাৰ সন্মুখত এই ভগৱত শাস্ত্ৰভাগী যে ৰাখিব পাৰিছোঁ ইয়াৰো এটা মহা সৎসংগৰ সান্নিধ্যৰ ফল হেয়া ব্যাসৰ যেতিয়া মতিভ্ৰম হৈছিল ব্যাস যেতিয়া মহাচন্ন হৈছিল চিন্তা কৰিব পৰা নাছিল ঈশ্বৰক সাধনা কৰিব পৰা নাছিল সেই সময়ত যদি নাৰদৰ সৎসংগৰ সান্নিধ্য নাপালেহেঁতেন তেতিয়া কিন্তু এই ভাগৱত বস্তু আমি এনেকৈ নাপাওঁ পৰীক্ষিতৰ জৰিয়তে আমিও যদি ভাগৱতৰ পৰা পাইছোঁ ইয়াৰ কিন্তু মূল
বস্তুটো হৈছে ভাগৱত সৃষ্টি কৰোঁতে আমাৰ ব্যাসদেৱৰ নাৰদৰ সান্নিধ্য নাৰদেই সৎসংগ হৈছে ব্যাসৰ কাৰণে গতিকে আৰু সৎসংগ সবাৰে মূল জানিবা নিশ্চয় তাৰ অন্তৰালৰ কথাখিনি এইটো কৈছে যে জীৱৰ দুৰ্লভ পাশ সংগকক হয় জীৱসকলৰ দুৰ্লভ সুলভ নহয় এই সৎসংগ পোৱাটো আৰু কিন্তু সংগৰ কথা যদিও কৈছে ইয়াত এটা কথা মাতৃ তুমি ধ্ৰুৱ জানিবা কদাচিতো তুমি কিন্তু এটা সংগৰ পৰা সদায় বাছি থাকিব লাগিব কদাচিতো সেই সংগৰ আশা নকৰিবা কোনটো দুৰ্জনৰ সংগ এৰিবে লাগয় দুৰ্জনসকলৰ সংগৰ পৰা কিন্তু সদায় বাছি থাকিবা এই সংগত কেতিয়াও তোমাৰ মুকুতিৰ পথ প্ৰশস্ত নহয় আৰু কৈছে যে হেহি সংগে নিতে যদি কৰিয়া সাধুত তুমি যিটো সংগ পোৱা সেই সংগৰ সময়খিনি যদি তুমি সদায় সাধু সংগলৈ ৰূপান্তৰ কৰি ল'ব পাৰা মুখ্যৰ দ্বাৰতে বে শুইও মুকুট তেতিয়াৰ পৰাই লাহেকৈ তোমাৰ মুক্তিৰ বা মুখ্যৰ দুৱাৰখন খোল খাব সেই পথেৰে যাব পাৰিবা অ ৰাম সাধুৰ লক্ষণ আৱে কহু কৰি সাৰ হুয় করুণা চিত্ত সুহৃদ সৱাৰ শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহিও তপন সুশীল গুণেশে মাত্ৰ তাৰাৰ ভূষণ সাধুৰ লক্ষণ আৱে কহু কৰি সাৰ সেই মাতৃ সংগৰ কথা যদিও ক'লোঁ সন্তৰ সংগ গতিকে সাধুসকলনো কেনেকুৱা সন্তসকল কেনেকুৱা তাৰ সাৰ জানি লোৱাটো অতিকে দৰকাৰ লক্ষণসমূহ জানি লোৱাটো অতিকে দৰকাৰ হয় কৰুণা চিত্ত সুহৃদ সবাৰ সাধুসকলৰ কৰুণাৰে ভৰপূৰ হৈ থাকিব চিত্তটো সকলোৰে প্ৰতি একে দৃষ্টিভংগী আৰু শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উত্তপন সেইসকলে সদায় শাস্ত্ৰক প্ৰাধান্য দি শাস্ত্ৰই দিয়া পথৰে পথিক শাস্ত্ৰই নিৰূপণ কৰি দিয়া পথেৰে সদায় তেওঁলোকৰ গতি আৰম্ভ হয় আৰু তেওঁলোকৰ এটা মহাগুণ কি সুশীল গুণে মাত্ৰ তাৰাৰ ভূষণ সহ্য কৰিব পৰা সহিব পৰা দয়া কৰিব পৰা গুণটোৱে তেখেতসকলৰ মূল গুণ অৰাম মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত মুত প্ৰীতি অথে ভাৰ্যা পুত্ৰ এৰিৱন্ত মোৰ সুমংগল কথা কহন্ত শুনন্ত মুত মন দিয়া হবে তাপ এৰাৱন্ত একান্ত যিসকল মোৰ ভকত একান্ত যি মোৰ সেৱক হ'ব মোক ভকতি কৰিবৰ কাৰণে মোক পাবৰ কাৰণে তেওঁলোকে কি কৰে যে ভাৰ্যা পুত্ৰ সকলো তেওঁলোকে পিছলে ৰাখে সকলো গুৰুত্বটো বেছি মোৰ ওপৰত হৈ যায় আৰু তাৰ উদাহৰণো আছে একান্ত ধৰ্মশীল ৰাজা হৰিচন্দ্ৰ ভগৱন্ত প্ৰভুৱে ইমান পৰীক্ষা কৰিলে তৎসত্ত্বেও কিন্তু তেওঁ কেতিয়াও বিচলিত নহল নিজৰ ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সমস্ত দিও পুত্ৰ পত্নীক বিক্ৰী কৰি নিজেই চণ্ডাল প্ৰবৃত্তি ধাৰণ কৰিও নিজক ধৰ্ম ৰক্ষাৰ অৰ্থে ভগৱন্ত কৃপা পাবৰ কাৰণে তেওঁ কিন্তু যত্ন সদায় ৰাখিলে গতিকে সেই উদাহৰণবিলাকে আমাক এইটো কথা বুজাইছে যে মুক্তিৰ পথ প্ৰশস্ত কৰিবৰ কাৰণে বাহ্যিকভাৱে বিষয় যিটো আমাৰ মনোভাৱ পুত্ৰ পৰিবাৰ আমাৰ জীৱনত থাকিবই দায়িত্ববোধটো আমাৰ থাকিবই কিন্তু সেই দায়িত্ববোধটোকে প্ৰাধান্য নিদি জীৱনটো প্ৰাপ্তিৰ কাৰণে যে ঈশ্বৰ সেৱা সৎসংগৰ প্ৰয়োজনীয়তাটো আছে সেই কথাখিনিৰ প্ৰতি আমি বেছিকৈ ধাৱমান হৈ চিন্তাটো তাত লগাই আমি কাৰ্যখিনি কৰি যাব লাগিব আৰু একান্ত সেৱকসকলে বিষয়ভোগটো পিছলৈ ৰাখে ইয়াত যদি আমি কেৱল পুত্ৰ পৰিবাৰ ত্যাগ কৰিব লাগে বুলি কৈতো কথাষাৰ বৰ বহুল নহ'ব বিষয়টো হৈছে যে
পুত্ৰ পৰিবাৰ মানে বিষয়, পুত্ৰ পৰিবাৰ মানে গাহস্থ জীৱনৰ এই সাংসাৰিক জীৱন যিটো পৰিক্ৰমা, এইটোৱে মুকুতিৰ পথটোৰ কাৰণে কেতিয়াবা হয়তো হেঙাৰ হ'ব পাৰে। গতিকে সেইখিনি পিছলৈ থৈ মুকুতিৰ পথ প্ৰশস্ত হোৱাকৈ ভকতিৰ জৰিয়তে ভকতিৰ বাটটো আগবঢ়াই এই বিষয় বাটটো অলপ পিছলৈ থোৱাটোৱে এই কথাটো প্ৰকাশ কৰিছে। অৰাম আৰা কবুলয় সাধু জানিবা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। ওৰাম মূৰয় খণ্ডিত বিদ্যা প্ৰকাশক, কৰ্ণৰ মনৰ সদা আনন্দ কাৰক। আৰু যিসকলে মোৰ সেৱা পূজা মোক পাবৰ কাৰণে প্ৰয়াস কৰে সেইসকলকে কি বুলি কৈছে যে সাধু আৰক বুলয় সাধু জানিবা আই, তাৰা সংগক তুমি পাৰ্থিবা সদায়। সেই মাতৃ সেই সাধুসকলৰ সংগ পোৱাটোকে তুমি সদায় মোৰ ওচৰত প্ৰাৰ্থনা কৰিবা, সেই প্ৰাৰ্থনাটোৱে তুমি ৰাখিবা একমাত্ৰ। আৰু মোৰ অখণ্ডিত বিদ্যা প্ৰকাশক, মোৰ অখণ্ডিত বিদ্যা প্ৰকাশক, কৰ্ণ মনৰ সদা আনন্দকাৰক। ভগৱন্ত গুণযশ লীলা কীৰ্তন যেতিয়া কৰি থকা হ'ব তেতিয়াই কৰ্ণ মনৰ সদা আনন্দকাৰক হৈ যাব। কৰ্ণই শুনিব, মনে ভাবিব আৰু মনৰ সদা আনন্দকাৰক। গতিকে কৰ্ণই শুনি মনে ভাবিব, সদায় নিজক কৃষ্ণত নিমজ্জিত যেতিয়া ৰাখিব তেতিয়া আনন্দকাৰক হৈ যাব। অহেন কথা উপজয় সাধুৰ সংগত, তাক যাৰা সাধু সংগে শুনয় সতত, অল্প কালে ঈশ্বৰত তাৰাৰ নিশ্চয়, শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয়। হেন কথা উপজয় সাধুৰ সংগত, যিখিনি কথাই তোমাক সদায় আনন্দিত কৰি ৰাখিব পাৰে, যিখিনি কথাই সদায় তোমাক ভক্তিত অনুপ্ৰেৰণা যোগায়, যিখিনি কথাই সদায় তোমাক সুখী কৰি ৰাখিব বিচাৰে, এই কথাখিনি তুমি সাধু সংগৰ বাদে অন্যত কিন্তু নাপাবা। আৰু তাক যাৰা সাধু সংগে শুনয় সতত, সাধুসকল সেইকাৰণেই সুশীল গুণৰ অধিকাৰী, আনন্দময় হৈ থাকে, সুখী হৈ থাকে। কিয়? যিটো কথা সদায় তেওঁলোকৰ আলাপনত থাকে, কৃষ্ণ কথা কৃষ্ণ গুণযশ আলাপন কৰে। অল্পকালে ঈশ্বৰত তাৰ নিশ্চয়, শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয়। আৰু যেতিয়াই সেই সাধনাটো আমাৰ কৰা হ'ব, তেতিয়া অল্পকালে ঈশ্বৰত তাৰ মনটো নিয়োজিত হৈ যাব। আৰু শ্ৰদ্ধা ৰতি ভক্তি অনুক্ৰমে উপজয়, কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰতি সমস্তখিনি জাগ্ৰত হ'ব। এৰাম ভক্তি বলে পুৰুষৰ বৈৰাগ্য জন্ময়, তেবে হি দেহে জীৱে মুকুতি পাৱয়। হেন শুনি দেৱহূতি আচন্ত সম্প্ৰতি, এহি বিষয়ত কোন উচিত ভকতি। ভক্তি বলে পুৰুষৰ বৈৰাগ্য জন্ম, তেবে হি দেহে জীৱে মুকুতি পায়। এতিয়া ভকতি কৰিলে বৈৰাগ্য জাগ্ৰত হয়, আৰু বৈৰাগ্য যদি নাহে জীৱনলৈ মুকুতি কেতিয়াও নহয়। বৈৰাগ্য মানে নিজকে আমি আৰু নালাগে বুলি ক'ব পৰা,
নিজক আৰু নালাগে বুলি ক'ব পৰাটো আমি যিটো বস্তু লাগে লাগে হওক হওক বুলি ভাবি জীৱনৰ মূল্যৱান সময়বিলাক শেষ কৰি আছো এই ঈশ্বৰ ভগতি তত্ত্বটো জনাৰ পিছত নালাগে আৰু বুলি ক'ব লাগিব তাৰমানে আৰু সেই বৈৰাগ্যটো কি হয় তেবে এহি দেহে জীৱে মুকুতি পায় বৈৰাগ্য যেতিয়া জীৱনলৈ আহিছে বৈৰাগ্য যেতিয়া হৈছে তেতিয়াই জীৱই মুকুতিৰ পথলে গতি কৰে হেন শুনি দেৱহতি আচন্ত সম্প্ৰতি এহি বিষয়ত কোনো উচিত ভকতি এইটো আকৌ কি বিষয় কি ভকতি এইখিনি কথা মোক বুজাই কোৱা অৰাম তাতে মোৰ ভাগ্য ভক্তি বুজিবা ক চাও যেন অনায়াসে তজু স্বৰূপ পাও ও ৰামে কেন বিধি ধ্যান কত বিধয়ংগতাৰ ইটো কথা মোহক বুজায়ো আৰু বাৰ তাতে মোৰ ভাগ্য ভক্তি বুজিবাক চাওঁ মোৰ এই ভক্তিৰ বিষয়ে বুজিবৰ কাৰণে আজি মহাভাগ্য হৈছে গতিকে তুমি মোক এই ভাগ্যৰ বিষয়ে বুজাই কোৱা এই ভাগ্যৰ সাৰ্থক কৰা ভক্তিৰ বিষয়ে বুজাই আৰু যিটো কথা জনাৰ লগে লগে মই অনায়াসে তোমাৰ স্বৰূপটো জানিব পাৰো কিয় তুমি পুত্ৰ ৰূপে আহিলা তুমি কি কাৰ্য সাধন কৰা গতিকে এই স্বৰূপটো জানিবৰ কাৰণে ভকতিৰ এই তত্ত্বখিনি জানিবৰ কাৰণে আজি মোৰ মহাভাগ্য উদয় হৈছে গতিকে তুমি মোক এইখিনি কথা বুজাই দিয়া আৰু এই কথাখিনি মই সাধন কৰি এই কথাখিনি মই জীৱনত প্ৰয়োগ কৰি অনায়াসে যাতে মুকুতিৰ পথলৈ যাব পাৰো আৰু তোমাৰ স্বৰূপটো জানিব পাৰো কেন বিধি ধ্যান কত বিধ অংগতাৰ ই কেনেকুৱা বিধি ইয়াৰ ভাগ কেনেকুৱা গতিকে এই কথাখিনি মোক তুমি ভাল ধৰণে বুজাই কোৱা ইটো কথা মোহক বুজায় আৰু বাৰ তুমি মোক ভাল ধৰণে বুজাই দিয়া যে ভক্তি কি ইয়াৰ ভাগ কেনেকুৱা কেনে ধৰণে ইয়াক পালন কৰা হয় এই তৰিকাবিলাক মোক ভাল ধৰণে বুজাই কোৱা অৰাম মই ইষ্টিমতি ইটো কথা বৰতান সুখে বুজো যেন মতে কয়ো ভগৱান মতে বুলন্ত শুনা ব্যাসৰ নন্দন এহি মতে মাতৃৰ বুজিয়া প্ৰয়োজন সুখে বুজো যেনে মতে কয়ো ভগৱান হে ভগৱান মোক এইখিনি কথা পৰম সুখেৰে মই যাতে সন্তোষেৰে বুজিব পাৰো তাৰ কৃপা কৰা মতে বিদুৰক আকৌ কৈছে যে এহিমতে মাতৃয় বুজিয়া প্ৰয়োজন মাকৰ সেই প্ৰয়োজনখিনি কপিল প্ৰভুৱে জানি কপিল প্ৰভুৱে অনুভৱ কৰি লাহেকৈ ভক্তি জ্ঞানৰ কথাখিনি ক'বলৈ আৰম্ভ কৰিছে অ কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা সাংখ্য ভক্তি যোগ মতে কহিবা কলুইলা ভগৱন্ত বদতি শুনিও আৱে উত্তম ভকতি কহো তোমাত বুজাই হে মাতৃ তুমি যে এই কথাখিনি জানিব বিচাৰিলা মই বৰ আনন্দ পাইছো
আৰু সাংখ্য ভক্তি যুগৰ মতে যিখিনি কথা লাগে, যিখিনি কথা প্ৰয়োজন, সেই কথাখিনি মই তোমাক ক'বলৈ আগবাঢ়িছোঁ। আৰু উত্তম ভকতি কহোঁ তোমাতো বুজায়। তোমাক মই উত্তম ভকতি কি তাৰ পৰাই আৰম্ভ কৰিছোঁ। এই ৰাম পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয়, যেন মতে নিষ্কামে হৰিত পৰ্বত, ভাগৱত ভক্তি তেবে ইহা কবুলয়, মুখ্যটো অধিক আতি গৰিষ্ঠ হয়। উত্তম ভকতিৰ মূল বস্তুটোৱে হৈছে পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তছয়। ইন্দ্ৰিয়জনিত যিবিলাক বৃত্তি, জীৱসমূহে তাক সংযম কৰিব পাৰে। আৰু যেন মতে নিষ্কামে হৰিত প্ৰৱতয়, যিটো কৰিলে নিষ্কাম ভকতিৰে হৰিৰ কাষলৈকে চাপিব পাৰে, নিষ্কাম ভকতিৰ জৰিয়তে। আৰু ভাগৱত ভক্তিতে ইহা কবলৈ, ভাগৱত ভক্তি সেইটোৱে। ভাগৱত ভক্তি সেইটোৱে, নিজক সংযমী কৰি নিজৰ ইন্দ্ৰিয় প্ৰবৃত্তিসমূহক দমন কৰি কৃষ্ণৰ একান্ত ভকতিৰে নিজৰ বৈৰাগ্যৰ জাগ্ৰত কৰি নিষ্কাম ভকতিৰে ভগৱন্ত উপাসনা কৰা, এইটোৱে ভাগৱত ভক্তি। আৰু মুখ্যটো অধিক আতি গৰিষ্ঠ হয়, মুখ্যতকৈ অধিক, এইটোৱে শ্ৰেষ্ঠ। অ ৰাম লিংগ দেহা জিনইটো অল্পতে কৰয়, অন্নপান গৰ্ভাগ্নিয়ে যেমন দয়, ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো বুজাই, মোৰ পদ সেৱাত ৰসিক যিটো হয়, লিংগ দেহা জীৰ্ণইটো অল্পতে কৰে, অন্নপান গৰ্ভাগ্নিয়ে যেমন হয়। এই দেহটো স্থায়ী নহয়, কাৰো কাৰণে স্বতন্ত্ৰীয় নহয়। ই এটা নিৰ্দিষ্ট সময়ত ইয়াৰ যিটো ম্যাদ, এই ম্যাদটো উকলিব। আৰু অন্নপান গৰ্ভাগ্নিয়ে যেমন হয়, যেনেকৈ অন্ন খালে সেই অন্ন ৰূপত নাথাকে, তাক গৰ্ভাগ্নিয়ে যেনেকৈ হজম শক্তিৰ জৰিয়তে গৰ্ভাগ্নিয়ে তাক দহি শেষ কৰি পেলায়, ই যেনেকৈ আছে ই তেনেকৈ ৰৈ নাথাকিব। তাৰমানে সময়ৰ কুটিল গতিত ইয়াৰ যি ধৰণে প্ৰাকৃতিক নিয়মেৰে আছে সেইমতে শেষ হৈ যাব। আৰু ভকতি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়, মূৰ পদ সেৱাতৰ ৰসিক যিটো হয়। ভকতিৰ শ্ৰেষ্ঠ যিটো নিৰ্ণয়, ভকতিৰ শ্ৰেষ্ঠ যিটো বস্তু, সেইটো কি কৈছে? মূৰ পদে যিজন ৰসিক, সেৱাত ৰসিক। অসূয়া এৰিয়া অন্যে প্ৰীতি ভাৱে, মূৰ নাম গুণ কহ দায় মাত্ৰ গাৱে, সাজুৰ্য মুখ্য কমূৰ ইচ্ছা নকৰয়, বিৰল ভকতি মাতৃ আৰাকে কহ। অসূয়া এৰিয়া অন্যে প্ৰীতি ভাৱে, আসুৰিক প্ৰবৃত্তিবিলাক ত্যাগ কৰি প্ৰীতিৰে ভগৱন্তৰ যদি
গুণনাম সদায় মাত্ৰ গায় মুখ্য আৰু ইচ্ছা নকৰে সেইজন ভকতে কেতিয়াও পঞ্চম মুক্তি এটা মুক্তি আশা নকৰে আৰু বিৰল ভকতি মাত্ৰ আৰাকে কহয় ভগৱন্ত লীলা যোগ গুণ কীৰ্তন কৰি যিজনে পৰম সুখ প্ৰাপ্তি কৰি পঞ্চম মুক্তিৰ কাষ নাচাপে কেৱল ঈশ্বৰ গুণানুকীৰ্তনত নিজক নিয়োজিত ৰাখে সেইটোকে কৈছে বিৰল ভকতি আৰু সেইটোৱে শ্ৰেষ্ঠ ভকতি দেখি থাকে মূৰ দিব্য ৰূপ বিতুপন প্ৰসন্ন বদন চাৰু অৰুণ নয়ন মই সমে কথা বাৰ্তা কহিয়া থাকয় মুখ্য আদি কৰি তৃণ সমনগনয় দেখি থাকে মূৰ দিব্য ৰূপ বিতুপন একান্ত ভকতজনে ভগৱন্ত দিব্য ৰূপ সদায় ধাৰণ কৰে আৰু প্ৰসন্ন বদন চাৰু অৰুণ নয়ন মই সমে কথা বাৰ্তা কহিয়া থাকয় মুখ্য আদি কৰি তৃণ সমনগন মুখ্যটোকো তৃণৰ লগত তুলনা কৰি দিছে সেইজন ভকতে একান্ত যিজন ভকত সেইজনে ভগৱন্তৰ সি দিব্য ৰূপ সদায় দৰ্শন হৈ থাকে আৰু ভগৱন্তৰ লগত কথা বতৰা হৈ থাকে আৰু সেইজনে মুকুটিটো তৃণ ঘাঁহৰ লগত তুলনা কৰিছে এটল বনৰ লগত তুলনা কৰিছে ইমান নগণ্য মুকুটি ভকতি ইমান শ্ৰেষ্ঠ কৰিছে চব ৰাম মূৰ মনোহৰ হাস্য সুন্দৰয়ালয় তা সম্বাৰ মন প্ৰাণ টানিয়ানয় এতেকে মুখ্যক যদি ইচ্ছা নকৰয় তভু পুনু ভকতিয়ে তাক মিলাৱয় মোৰ মনোহৰ হাস্য সুন্দৰ আলয় মোৰ মনোহৰ হাস্যটোতে সুন্দৰতাৰ ভঁৰাল হৈ আছে যিজনে মোৰ সুন্দৰ হাঁহিটো দৰ্শন কৰিছে নিৰীক্ষণ কৰিছে তেওঁ জীৱনলৈ সুন্দৰ প্ৰভাৱমান হ'বই সত্য শিৱ সুন্দৰে ভগৱন্ত আৰু তাসম্বাৰ মনপান টানিয়া নয় সেইজনৰ মনপান মোৰ হৃদয়ত নিমজ্জিত হৈ যাব এতেকে মুখ্যকো যদি ইচ্ছা নকৰে তেওঁ যদিও মুখ্য নিবিচাৰে কিন্তু তভু পুনু ভকতি তাক মুক্তি মিলাও ভকতিৰ বলেৰে তেওঁ মুক্তি পোৱাৰ যোগ্যজন আপোনা আপুনি হৈ যাব ভকতজনে কৈছে বাৰম্বাৰ কৈছে একান্ত ভকতজনে কেতিয়াও মুকুতি নিবিচাৰে কিন্তু তেওঁ কৰা ভকতিৰ প্ৰভাৱে তেওঁ কৰা ভকতিৰ বলেৰে তেওঁ ভকতিৰ দুলেৰে কৃষ্ণদেৱক যি ধৰণে বান্ধি থৈছে কৃষ্ণদেৱে নুখুজিলেও সেই মুকুতি আপোনা আপুনিকে তেওঁ পাই যাব অবিদ্যা গুচিলে আনো বিভূতি যতে ক ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেক যদ্যপিতে সম্বে তাক স্পৃহা নকৰয় তভু পুনু তাক ভকতিয়ে মিলাৱয় অবিদ্যা গুচিলে আনো বিভূতি যতে ক আমাৰ মনত কিছুমান ভাৱনাৰে মনৰ কিছুমান চিন্তাৰে আমাৰ জীৱনলৈ অবিদ্যাটো আনি দিয়ে অবিদ্যাটো কেনেকুৱা বুলি কৈছে যে আজি সূৰ্য পৃথিৱীত প্ৰবাহমান হৈছে সূৰ্যই পোহৰ দি আছে কিন্তু আমি সূৰ্যটো নেদেখো কেতিয়া যেতিয়া আমাৰ সূৰ্য আৰু আমাৰ মাজত এছপৰা ডাৱৰ আহি পৰে যেতিয়া এছপৰা ডাৱৰ আহি যায় তেতিয়া আমি সূৰ্যটো নেদেখো ঠিক অনুৰূপ ধৰণে আমি আৰু ভগৱন্তৰ মাজত এটা সুন্দৰ সম্পৰ্ক আছে যিটো জন্মৰ পৰাই সেই সম্পৰ্কটো ভগৱন্তে আমাক দি পঠাইছে গম পাইছানে সেই জন্মটোতে আমাক দিছে মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায় শৰীৰ মংগল গুণ কথা সততে ফুৰিব গায় সেই কৃপাটো আমাক তেতিয়া কৈছে জন্মৰ ভিতৰত শ্ৰেষ্ঠ জন্ম দিছে আমাক জ্ঞানৰ ভিতৰত শ্ৰেষ্ঠ জ্ঞান দিব্য জ্ঞান দিছে ভাল বেয়া উচিত অনুচিত আমি বিচাৰ কৰিবৰ কাৰণে কিন্তু এই বস্তুটো কেতিয়া আছে কৃষ্ণদেৱ আৰু আমাৰ সেৱক আৰু সেব্যৰ মাজত অহা এই বিষয়িক যিটো অবিদ্যা কৃষ্ণৰ চৈতন্য শকতিটো অনুভৱ বা উপলব্ধি কৰিব নোৱাৰে যিটো অবিদ্যা
এই অবিদ্যাটোৰ কাৰণে আমি ঈশ্বৰক জনা নাই আৰু ইয়াত সেইকাৰণে কৈছে অবিদ্যা গুচিলে আনু বিভূতি যতে ক ভগৱন্তৰ যতে ক বিভূতি ভকতৰ পাছে পাছে ফুৰে প্ৰত্যেক ভকতৰ পাছে পাছে ঘূৰি ফুৰিব যিজনে অবিদ্যা নাখি ভকতিৰ পথেৰে গৈ আছে আৰু যদ্যপি তেখম্বে তাক স্পৃহা নকৰে তভু পুনু তাক ভকতি মিলা তেওঁ আশা নকৰিলেও ভকতিৰ বলে তেওঁ সেইখিনি আপোনা আপুনি পাই যাব ও ৰাম স্বৰ্গাদিনু কৰ সম বৈকুণ্ঠনু হয় তাত মোৰ ভক্ত হব আনন্দে থাক যাহাৰ সৰ্বভাৱে মোক ভজিয়া আশয় কাল চক্ৰেতা সম্বাক নাখন কৰয় স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ নহয় স্বৰ্গ আমি আশা কৰি থাকো স্বৰ্গ প্ৰাপ্তি কৰিবলৈ বিচাৰি ফুৰে কিন্তু ইয়াত সিদ্ধান্ত দিছে যে স্বৰ্গ যি বৈকুণ্ঠ সেইটো নহয় তাতকৈ বহু গুণৰ শ্ৰেষ্ঠ বৈকুণ্ঠ আৰু তাত মোৰ ভক্ত হ'ব আনন্দে থাকে বৈকুণ্ঠতে মোৰ ভকতসকলে পাৰিষদ ৰূপে আনন্দত থাকে আৰু যাৰা সৰ্বভাৱে মোক ভজিয়া আছয় কালচক্ৰে তা সম্বাক নাখন কৰে যিজনে সৰ্বভাৱে মোক ভজনা কৰি আছে কালৰ কুটিল গতিও তেওঁ কেতিয়াও কিন্তু নাশ কৰিব নোৱাৰে কাৰণ সমস্ততে যেতিয়া মোক দেখিব সমস্ততে যেতিয়া মোক পাব সমস্ততে যেতিয়া মই থাকিম তাত কেতিয়াও মোৰ ভক্তজনক এই কালৰ কুটিল গতিয়ে কেতিয়াও নাশ কৰিব নোৱাৰে ও ৰাম ইহ পৰলোকে সুখ ভাৰ্যা পুত্ৰ ছয় সমস্তকে এৰি যিটো মুহুক ভজয় ও ৰাম তাসম বাক মৃত্যু সন্তে কৰোমই পাৰ অভক্তৰ কদাচিতো নাহিকে নিস্তাৰ যে ইহ পৰ লোকে সুখ ভাৰ্যা পুত্ৰ ছয় আমি ইহ পৰ লোকৰ মূল সুখটো বুলি ভাবিছো গৃহবাস মূল সুখটো গৃহবাস বুলি ভবাৰ লগতে আমি ভকতিৰ পৰা কেতিয়াবা বিচলিত হ'ব লগা হয় আৰু এই গৃহবাসটো পিছলে থৈ সমস্তখিনি ত্যাগ কৰি কৃষ্ণৰ চেতনা আৰু কৃষ্ণৰ ভক্তি মাহাত্ম্যটো যদি আগ কৰি শ্ৰেষ্ঠত্ব প্ৰদান কৰোঁ সমস্তকে এৰি যিটো মুহুক ভজয় সেইখিনি পিছলে থৈ যদি ঈশ্বৰক আমি আগ কৰি লওঁ তেতিয়া কৈছে তাসম্বাক মৃত্যু হন্তে কৰোঁ মই পাৰ সেইজনৰ মৃত্যুৰ পৰা মই অমৃত গতিলৈ পাৰ কৰাই দিওঁ এই কথাটো আমি ভাল ধৰণে বুজি ল'লে ভাল যে শাস্ত্ৰই কৈছে এইসকল এৰিব লাগে কিন্তু কলি যুগত আমি পুত্ৰ ভাৰ্যা এৰি গৃহবাস এৰি আমি কোনো ধৰণৰ বনাশ্ৰম কৰিব লগা কাৰণ নাই মহাপুৰুষে সেই কথাখিনি আমাক নিৰ্ণয় দিছে যে গৃহতে থাকিও তুমি ভকতি কৰি তৰি যাব পাৰা কিন্তু গৃহখন আশ্ৰমলৈ ৰূপান্তৰ কৰি লোৱা যিখন আশ্ৰমত ভগৱন্ত প্ৰভুৰ প্ৰবাহমান হৈ থাকিব আহি থাকিব ভগৱন্ত প্ৰভুৰ প্ৰৱেশ ঘটিব ভগৱন্ত ৰূপী ভকতৰ আগমন হ'ব গতিকে সেই জেগাটোলৈ আমি কিন্তু যাবগে লাগিব কিন্তু ভকতি কৰিম বুলি আমি আকৌ এই দায়িত্বৰ পৰা কিন্তু পলালে নহ'ব সংসাৰ সৃষ্টি ৰক্ষাৰ কৰিবৰ কাৰণে আমাক ভগৱন্ত পুৰুষে মনুষ্য হিচাপে পঠাইছে পৃথিৱীলৈ সেইখিনি কৰ্ম আমি কৰিব লাগিব কিন্তু এইটো কথা আমি সকলোৱে জনাটো উচিত যে গৃহবাসত নিজকে আবদ্ধ নকৰি গৃহবাসৰ পৰা মুক্ত কৰি নিজক ভকতিৰ মাৰ্গলৈ ঈশ্বৰ সেৱা কৰিবৰ কাৰণে নিজক আগবঢ়াই অনাটো আৰু যিজনে সেইটো কৰিব পাৰিব তাসম্বাক মৃত্যু হন্তে কৰোঁ মই পাৰ তেওঁক সেই মৃত্যুৰ যিটো গতি তাৰ পৰা অমৃত গতিলে মুখ্য গতি দিবৰ কাৰণে ভগৱন্তই সদায় প্ৰস্তুত আৰু অভক্তক কদাচিতো নাহিকে নিস্তাৰ এইটো কথাও কৈছে সেই মাতৃ তুমি জানি লোৱা কিন্তু অভক্তৰজনৰ কিন্তু কোনোদিনে নিস্তাৰ নহ'ব অময়ী পুৰুষৰ পৰম পুৰুষময়ী আত্মা জগতৰ মোক এৰি আনক
ভজয় জিতু নৰ ও ৰাম তাহাৰ দূৰ ঘূৰ ভাৱ নুহে নিবাৰণ নিকাৰ ভুন জয় সিতু অধৰ্ম দুৰ্জন পৰম পুৰুষ মই আত্মা জগতৰ মই পৰম পুৰুষ আৰু এই জগতখনৰ যিমান জীৱ দেখিছা উৰণ বুৰণ ভ্ৰমণ গজন চাৰিমুঠি জীৱৰে কিন্তু আত্মা হিচাপে মই আছো আৰু তাহাৰ দুৰ্ঘূৰ ভাৱ নুহে নিবাৰণ নিকাৰ ভুঞ্জয় সিতু অধৰ্ম দুৰ্জন যিজনে সেই ভাৱটো নিজৰ জীৱনলৈ আনি ল'ব পৰা নাই সেইজনে কিন্তু এই নৰকত নিকাৰ ভুঞ্জিব লাগিব সেইকাৰণে আমাক মহাপুৰুষ মাধৱদেৱে ঘোষাৰ জৰিয়তে কৃষ্ণ তত্ত্বটো কৃষ্ণ মাহাত্ম্যটোক আমাক প্ৰকাশ কৰিছে পৰম পুৰুষ আমি সকলোৱে জানো পৰম পুৰুষ হৰ্ণ ঘোষাচন্দ্ৰতে কৈছে এ পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী তজু পাদ পদ্ম মকৰন্দ আহে শৰণে পখিলো আমি সেইজন পৰম পুৰুষ সেইজনকে আকৌ ইভাগে দেখাইছে সুন্দৰভাৱে সেই কৃষ্ণ কোন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী গতিকে আৰু আত্মিক ৰূপে তেখেতে প্ৰত্যেকৰ মাজতে আছো বুলি প্ৰকাশ কৰিছে আৰু যিজনে সেই তত্ত্বটো জনা নাই যিজনে সেই তত্ত্বটো জানি ঈশ্বৰক ভজনা কৰা নাই তেতিয়াহ'লে তেওঁ এই সংসাৰত নিকাৰ ভুঞ্জিব লাগিব আৰু তেওঁৱে অধৰ্ম দুৰ্জন সজ্জন কেতিয়াও হ'ব নোৱাৰে দুৰ্জন গতিকে দুৰ্জনৰ পৰা সজ্জনলৈ ৰূপান্তৰ কৰিব হ'লে আমি এটা অনুশীলন কৰিব লাগিব সকলোৱে যে একান্তই কৃষ্ণদেৱ উপাসনা কৰি কৃষ্ণ তত্ত্ব আৰু মহত্বক আমি বুজিব লাগিব অমুক ভয়ে বায়ু সূৰ্যে অগ্নি পুৰন্দৰে কালে বৃষ্টি আদি কৰি কৰ্ম কয়াচৰে এহি মূৰ ঐশ্বৰ্য জানিবা সাধু ছয় কুশলৰ অৰ্থে মূৰ চৰণ ভজয় সেইকাৰণে সমস্ত দেৱতাই কি কৰে বায়ু সূৰ্য অগ্নি পুৰন্দৰে সকলোৱে নিজ নিজ কৰ্ম নিজ নিজ দায়িত্ব পালন কৰি থাকে আৰু এইটোৱে মোৰ ঐশ্বৰ্য শক্তি জানি লোৱা যিটো কাৰণে নিজে নিজে সকলোৱে নিজৰ কাম সম্পাদন কৰি জগতৰ কল্যাণৰ অৰ্থে কাৰ্য সাধন কৰিছে আৰু সেয়াই মোৰ লীলা সেয়াই মোৰ ঐশ্বৰ্য আৰু কুশলৰ অৰ্থে মোৰ চৰণ ভজয় তেখেতসকলৰ কল্যাণৰ অৰ্থে মোৰ চৰণত সদায় সেৱা কৰে গতিকে আজি এভাগী পাঠ আমি ইমানতে স্থগিত ৰাখিব বিচাৰিছোঁ পুনৰবাৰ আমি পাঠভাগ ঘুখি দিছোঁ অ ৰাম এহি মোৰ ঐশ্বৰ্য জানিবা সাধু ছয় কুশলৰ অৰ্থে মোৰ চৰণ ভজয় হৰি ৰাম 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 কৃষ্ণ আজিলৈ আমি এই অধ্যায়ৰ পাঠ ইমানতেই স্থগিত ৰাখিছোঁ কৃষ্ণ এই এঘণ্টা সময় খুব সুন্দৰকৈ সুন্দৰ কণ্ঠৰে সহজ ব্যাখ্যা আগবঢ়ালে নিৰঞ্জন ভূঞা বাপে আমি কৃতজ্ঞতা জনাইছোঁ ভাল লগা কথা নতুন প্ৰজন্মৰ এগৰাকী ব্যাখ্যাকাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ নতুন প্ৰজন্মৰ বহু আধ্যাত্মিকতাৰ সৈতে জড়িত হৈছে যিটো আমাৰ বাবে খুব এটা শুভ লক্ষণ এই অনুষ্ঠানৰ জৰিয়তে আমি বিশেষভাৱে চৰ্চাত থকা তেনে নতুন প্ৰজন্মৰ বহু ব্যাখ্যাকাৰক আমাৰ অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনাম লগতে
এনে বহু ব্যাখ্যাকাৰকো আমন্ত্ৰণ জনাম যিসকল ব্যাখ্যাকাৰৰ কণ্ঠবোৰ আপোনালোকৰ খুব চিনাকি ব্যাখ্যা আপোনালোকে ভাল পায় বহু সময়ত শুনিছে কাৰণ গাঁওখনৰ সেই নামঘৰত যেতিয়া সেইগৰাকী বাপে ভাগৱত ব্যাখ্যা কৰে আপুনি আপোনাৰ মোৰ মনটো আধ্যাত্মিকতাই ক্ৰিয়া কৰে সেইসকলৰ বাবেও আমাৰ গুৰু গৃহভাগীৰ এই আসন অৰ্থাৎ অতিথিৰ ব্যাখ্যাকাৰৰ এই অতিথিৰ আসনখন সদায়ৰ বাবে খোলা আছে গতিকে পলম নকৰি আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে ভাগৱত ব্যাখ্যাৰ বাবে যদিহে কোনো ইচ্ছুক আপোনালোক সকলোলৈকে কৃতজ্ঞতা জনাই আজি অনুষ্ঠানটিৰ পৰা আমি বিদায় ল'ব লাগিব কাইলৈ আকৌ আপোনালোকক একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান বিশ্বাসে মিলয় শৰীৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছো সকলো কুশলে থাকক কৃষ্ণ